ফেচিবাদী এই শব্দবিলাকে আগন্তুক দিনত নিশ্চয় এইটো এটা বেক্টেৰিয়া হিচাপে গণ্য হ'ব যে ভঙা চিচা কেতিয়াও জোৰা নালাগে যিমান আপুনি এঠা লগাওক ই কেতিয়াও জোৰা নহয় বাঘে পানে আৰু ছাগলীয়ে তিনিটাই নৈখন পাৰ কৰিব লাগে তেওঁলোকে কিতাপ গুটুৱাই অনাই নাই কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে কিতাপ পঢ়ি এতিয়া ৰিভাইজ কৰি আছে আপোনালোকৰ আগত আজি নহয় আজি বাৰম্বাৰ মই কৈ আছোঁ এই গোটেই এই গোট যেতিয়া কেতিয়াও মিলন হ'ব নোৱাৰে ই এটা অবাস্তৱ কথা এটা এজনে যদি পূবলৈ চাইছে এজনে পশ্চিমলৈ চাইছে এই চাৰিও দিশত চোৱা মানুহসকলক এজেগালে চোৱাৰ যি ব্যৱস্থা কৰিব খুজিছে জোৰবস্তি এই কামটো কেতিয়াও কৰিব নোৱাৰে আৰু ইয়াত এটাই কথা হ'ল তেখেতসকলৰ সকলোৰে এটা মনত চিন্তা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিক এগেইনষ্ট কৰিব লাগে সেই মনোভাৱেৰে তেওঁলোকে যি ধৰণে ইয়াত আগবাঢ়ি যাব খুজিছে সেই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট বিফল হৈছে বুলি যোৱাকালি যিটো ঘটনা হ'ল সেই ঘটনাই প্ৰমাণ কৰিছে হীৰেণ গগৈ ডাঙৰীয়াই যি ধৰণেৰে আৰম্ভ কৰিব খুজিছে অখিল গগৈ যিটো ভাষ্য আৰু তাৰ উপৰিও আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু কংগ্ৰেছ সভাপতি ভূপেন বৰা ডাঙৰীয়াই তাৰ পৰা ওলাই অহাৰ ধৰণ এই গোটেই কথাবিলাকে আৰু প্ৰমাণ কৰিছে যে তেওঁলোকৰ মাজত যিটো ব্যৱধান সেই ব্যৱধান বেছি হৈছে আৰু মই নাভাবোঁ যে তেওঁলোকে আগন্তুক দিনত তেওঁলোকে কিবা কৰিব পাৰিব হীৰেণ গোহাঁইৰ নিচিনা এজন ব্যক্তিক এই ধৰণৰ কথা কোৱা পাছত আৰু যি মিটিংখনত কণ্ডাক্ট কৰিছে যাৰ উদ্দেশ্যই আছে জীৱনৰ উদ্দেশ্যই আছে যে বিজেপি চৰকাৰক মুখিমূৰ কৰা আৰু যিজন মুধা ফুটা ব্যক্তি বুলি তেওঁলোকে ভাবি আছে সেইজন ব্যক্তিক তেওঁলোকৰ দ্বাৰা এনেধৰণেৰে ঠিকাদাৰ ফেচিবাদী এই শব্দবিলাকে আগন্তুক দিনত নিশ্চয় এইটো এটা বেক্টেৰিয়া হিচাপে গণ্য হ'ব আৰু এই বেক্টেৰিয়াই আগন্তুক দিনত এই দলকেইটাক বিৰোধী দলক ভাঙি মুখিমূৰ কৰিব আগতে ডিচেম্বৰত পাতিছিলে কেতিয়াও নহয় আপোনালোকে যদি ৰাজনীতি কৰিব খুজিছে যদি 15-20টা চিট পাম বুলি ভাবিছে বিৰোধী হিচাপে তেতিয়াহ'লে আপোনাৰ গ্ৰাউণ্ড ৰিয়েলিটিটোলৈ যাওক গ্ৰাউণ্ডত যাওক ৰাইজৰ মাজলৈ যাওক নহ'লে কিন্তু এই ধৰণেৰে ৰিচৰ্ট ৰাজনীতিয়ে আপোনালোকক ছিংগুল ডিজিটলৈ নমাই দিব বুলি মই ক'ব খুজিছোঁ যে বাঘে পানে আৰু ছাগলীয়ে তিনিটাই নৈখন পাৰ কৰিব লাগে এই নৈ পাৰ কৰিবলৈ যাওঁতে যিখিনি কষ্ট হৈছে যিখিনি অৱস্থা হৈছে বাঘটো পাৰ কৰিলে ছাগলীয়ে পাণখন খাব পাণখিলা পাৰ কৰিলে বাঘে ছাগলীটো খাব এই অৱস্থা এটা যিটো আজি কংগ্ৰেছৰ বা মিত্ৰজোঁটৰ বিৰোধী মিত্ৰজোঁটৰ জোৰবস্তি কৰিবৰ ব্যৱস্থা কৰিছে সেইটো মোৰ ভাষাৰে আকৌ এবাৰ কৈছোঁ যে ভঙা চিচা কেতিয়াও জোৰা নালাগে যিমান আপুনি এঠা লগাওক ই কেতিয়াও জোৰা নহয় আৰু এটা অবাস্তৱ আজিৰ ডেটত আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ আৰু মিত্ৰজোঁটৰ প্ৰাসংগিকতা আমি কোনখিনিত আছোঁ আৰু তেওঁলোক কোনখিনিত আছে তেওঁলোকে কিতাপ গুটুৱাই অনাই নাই কিতাপ দোকানতে আছে কিতাপ দোকানৰ পৰা কিনাই নাই কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে কিতাপ পঢ়ি এতিয়া ৰিভাইজ কৰি আছে সেইকাৰণে আজিৰ ডেটত বিৰোধী ঐক্য মঞ্চৰ কোনো প্ৰাসংগিকতা নাই আৰু যোৱাকালিৰ পৰা আজিও ফেচবুকত একলা চলৰে নীতি আৰু বিভিন্ন ধৰণে বিভিন্ন ভাষাৰে তেওঁলোকৰ যিটো স্পষ্টবাদিতা এই স্পষ্টবাদিতাই প্ৰমাণ কৰিছে আগন্তুক দিনত কেতিয়াও বিৰোধী ঐক্য মঞ্চ একে হ'ব নোৱাৰে টলাৰেঞ্চি বা এটা দলক এনেকুৱা ধৰণে ব্যৱহাৰ কৰাৰ যি ব্যৱস্থা এই ব্যৱস্থাই অখিল গগৈয়ে একনায়কত্ববাদ বিৰোধীৰ একনায়কত্ববাদ চলোৱাৰ এটা প্ৰৱণতা ইয়াত দেখা গৈছে যিটো কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও মানি নলয় আৰু অন্য দলে মানি নলয় এই ফেচিবাদী শব্দটোৱে হীৰেণ গোহাঁইৰ নিচিনা মানুহক যদি তেনেকৈ কয় তেওঁ ঠিকাদাৰ বুলি কৈছে কংগ্ৰেছ ঠিকাদাৰ বুলি যদি তেওঁ কৈছে এই ঠিকাদাৰ বুলি কোৱা কথাটো লৈ পেলাই এটা সময়ত এই অখিল গগৈয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহু ধৰণৰ কথা তেওঁ বক্তব্য ৰাখিছিল এই কথাবিলাকে এতিয়া প্ৰমাণ কৰিছে যে আগন্তুক দিনত এই যে চাৰিমুখীয়া যিটো দলখিনি এই চাৰিমুখীয়া দলে কেতিয়াও একমুখীয়া হ'ব পাৰিব বুলি মই নাভাবোঁ আৰু ইয়াৰ বৰ্তমান কংগ্ৰেছ দলক
মানসিকভাৱে কংগ্ৰেছ দলক আৰু দুৰ্বলে কৰিব আৰু আগন্তুক দিনত কংগ্ৰেছ দলত মোৰ হিচাপত কংগ্ৰেছ দল নামি ছিংগুল ডিজিজত থাকিব 26ৰ নিৰ্বাচনত যদি এই ধৰণে তেওঁলোকে এই ব্যৱস্থা কৰি থাকে মিত্ৰজোঁটৰ লগত তেওঁলোকে যদি সংযোজিত হৈ থকাৰ ব্যৱস্থা ভাবে নেক্সট 26ৰ ইলেকশ্যনত কংগ্ৰেছৰ 10টাতকৈ তলৰ চিটলৈ নামিব বুলি মই ঠাৱৰ অখিল গগৈ উচ্চ আকাংক্ষী হোৱাৰ কাৰণে এই কথাখিনিত বেছি ধৰণে প্ৰভাৱ পৰিছে আৰু তেওঁ যিটো মনত এটা খঙৰ ভাৱ এই খঙৰ ভাৱটো লৈ পেলাই তেওঁ যি ধৰণে আগবাঢ়ি যোৱাৰ চিন্তা চৰ্চা কৰিছে এই চিন্তা চৰ্চাৰে অসমত ৰাজনীতি কৰা হ'ব নোৱাৰে বিশেষকৈ আজিৰ ডেটত ভাৰতীয় জনতা পাৰ্টীৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰাসংগিকতা এই প্ৰাসংগিকতাক মুখিমূৰ কৰিবৰ কাৰণে অখিল গগৈ ভূপেন বৰা আৰু বিৰোধী দলসকলৰ এনেকুৱা ধৰণৰ মনোভাৱেৰে মুখিমূৰ কৰাৰ কথা মুংগেৰী লাল কি হাচিন চপনা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ